তিনিচুকীয়াক পুনৰ অস্থিৰ কৰাৰ অভিসন্ধি বুধবাৰে নিশাৰ পৰা তিনিচুকীয়া চহৰত সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ছট পূজা অনুষ্ঠিত কৰা কেন্দ্ৰ কৰি সৃষ্টি হৈছে অনাহুত পৰিস্থিতিৰ নিশা পূজা অনুষ্ঠিত কৰাৰ দাবীত এটা সম্প্ৰদায়ৰ লোকে অৱৰোধ কৰে ৰাজপথ আৰু প্ৰতিবাদ সাব্যস্ত কৰে তাৰ বিপৰীতে অৱস্থান কৰিছে একাংশ দল সংগঠনে যিকোনো অভাৱনীয় পৰিস্থিতি নিৰন্তৰৰ বাবে তৎপৰ হৈছে তিনিচুকীয়া জিলা প্ৰশাসন স্পৰ্শকাতৰ এলেকাটোত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সকলো পক্ষকে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান প্ৰশাসনৰ আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ তিনিচুকীয়াৰ ব্যুৰ জিতুল দত্তৰ কাষলৈ লাইভত আপোনালোকক লৈ যাব বিচাৰিছো জিতুল দত্ত তিনিচুকীয়াত প্ৰকৃততে হৈছে কি এয়া বৰ ডাঙৰ কথা কাৰণ তিনিচুকীয়াক আকৌ অস্থিৰ কৰাৰ এতিয়া অভিসন্ধি ৰচনা কৰিছে একাংশই আমাৰ গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ চক যোৱা কিছুদিনৰ পৰা তিনিচুকীয়াক অস্থিৰ কৰি তুলিবৰ কাৰণে কিছুমান শক্তিয়ে কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু যাৰ উদাহৰণ বুধবাৰে নিশা দেখিবলৈ পোৱা গ'ল তেওঁ এটা বিশেষ সম্প্ৰদায়ৰ লোকে তিনিচুকীয়াৰ যিটো ঐতিহাসিক নপুখুৰী আছে এই নপুখুৰীত ছট পূজা পাতিবৰ কাৰণে তেওঁলোকে দাবী তুলি দুলীয়াজান তিনিচুকীয়া সংযোগী পথ তেওঁলোকে পথ অৱৰোধ কৰে আৰু এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে যাৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়াৰ যিসমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে তেওঁলোকেও স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি নিশা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোকৰ এটাই দাবী যে ঐতিহাসিক নপুখুৰীত কোনো চৰ্ততে ছট পূজা পাতিবলৈ দিয়া নহ'ব যিহেতু মুখ্যমন্ত্ৰীৰ সৈতে তিনিচুকীয়াৰ যিবিলাক ঐতিহাসিক স্থল এই ঐতিহাসিক স্থলসমূহ সংৰক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি বিভিন্ন দল সংগঠনৰ যিবিলাক বৈঠক হৈছিল এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পৰামৰ্শ দিছিল যে ঐতিহাসিক স্থানসমূহত যাতে কোনো ধৰণৰ পূজা পাতল কৰিবলৈ দিয়া নহয় তেনেকুৱা ধৰণৰ এটা পৰামৰ্শ আগবঢ়োৱা হৈছিল কিন্তু সেই পৰামৰ্শ আওকাণ কৰিও যোৱাকালি একাংশ লোকে তিনিচুকীয়াৰ ঐতিহাসিক নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰিবই বুলি তেওঁলোকে দাবী উত্থাপন কৰি ৰাজপথৰ দৰে এক ৰাজহুৱা স্থানত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি তিনিচুকীয়াক এক অস্থিৰ কৰি তোলা তেওঁলোক ষড়যন্ত্ৰত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলাৰ কৰ্মকৰ্তাসকল আছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যোৱা কিছুদিনৰ পৰা তিনিচুকীয়াক অস্থিৰ কৰি তুলিবৰ কাৰণে কিছুমান শক্তিয়ে কাম কৰি আছে এই নবত কি ক'ব বিচাৰে এটা কথা স্পষ্ট অতি দুৰ্ভাগ্যজনক যে ঐতিহাসিক নপুখুৰী তথা মৰুতনন্দন কাননত যে এটা বিশেষ সম্প্ৰদায়ৰ লোকে বিহাৰী সম্প্ৰদায়ৰ লোকে যেনেধৰণে ছট পূজা পাতিবৰ কাৰণে যি উদ্যত হৈছে এটি অতি লজ্জাজনক বিষয় যে আৰু এটা কথা আমি এইখিনিতে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনা 22 মাৰ্চ তাৰিখে আমাৰ মটক জনগোষ্ঠীৰ কেওটা সংগঠনৰ সৈতে হোৱা আলোচনাত তিনিচুকীয়া জিলাৰ আয়ুক্ত তথা ডিব্ৰুগড় জিলাৰ আয়ুক্ত দুয়োগৰাকী উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তগৰাকীক স্পষ্ট আকাৰে জনাই দিছিল যে তিনিচুকীয়াৰ ঐতিহাসিক নপুখুৰী পাৰত কোনো ধৰণৰ ছট পূজা পাতিবলৈ দিয়া নহ'ব এই কথা স্পষ্ট কৰি দিছিল যে আৰু দিব নালাগে বুলি তেওঁ লিপিবদ্ধ কৰিবৰ কাৰণে জিলা উপায়ুক্তক অনুৰোধ জনাইছিল তাৰ পাছতো পৌৰসভাৰ একাংশ বিষয়ববীয়াই কোনো কাণ্ডজ্ঞানহীন নথকাকৈ জিলা প্ৰশাসনৰ লগত কোনো ধৰণৰ জড়িত নোহোৱাকৈ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে NOC প্ৰদান কৰি ইয়াত এই নপুখুৰীৰ পাৰত ছট পূজা পাতিবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান কৰিলে অতি দুৰ্ভাগ্যজনক যে জিলা প্ৰশাসনৰ বিষয়াগৰাকীক যেতিয়া আমি মুৰব্বীগৰাকীক যেতিয়া আমি টেলিফোনিক যোগে আমি সুধিলোঁ যে এই বিষয়টোৰ সন্দৰ্ভত আমি সুধোঁতে তেওঁ এটা কথা স্পষ্ট কৰিছে তেওঁ এই বিষয়টো অৱগত নহয় যদি জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীয়ে এটা বিষয়ৰ ওপৰত অৱগত নহয় তেনেহ'লে জিলা প্ৰশাসনক অন্ধকাৰত ৰাখি পৌৰসভাই এনেবোৰ কাণ্ড কৰিছে নেকি এই কথা আমি স্পষ্ট আকাৰে সুধিব বিচাৰিছোঁ তাৰোপৰি আৰু এটা কথা কেৱল মাত্ৰ ছট পূজাৰ কথা আমি ক'বলৈ যোৱা নাই আমি এটা বিশেষ সম্প্ৰদায় বিহাৰী সম্প্ৰদায়ৰ লোকসকলক আমি ছট পূজা নাপাতিবৰ কাৰণে কিন্তু আমি ক'ব খোজা নাই কিন্তু আমাৰ ঐতিহাসিক নপুখুৰীত নহয় আমি আমাৰ কিছুমান আৰু পুখুৰী আশে পাশে থকা পুখুৰী আছে দেৱী পুখুৰী আছে তাত পাতক আমাৰ ক'বলগীয়া নাই কিন্তু এই ঐতিহাসিক নপুখুৰীত নহয় অন্য স্থানলৈ নিবৰ কাৰণে আমি জিলা প্ৰশাসনক ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ তাৰোপৰি এটা কথা আমি আজি আপোনালোকৰ জৰিয়তে আমি সুধিব বিচাৰিছোঁ যে অসমৰ যি আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ অন্তৰ্গত যি এই নপুখুৰীৰ ঐতিহাসিক মৰুতনন্দন কানন এই মৰুতনন্দন কাননৰ যি নিয়ম আছে যে ইয়াত কিবা এটা কনষ্ট্ৰাকশ্যন কৰিবলৈ যাওঁতে আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টৰ অনুমতিৰ প্ৰয়োজন হ'ব কিন্তু সিদিনা আমি দেখিবলৈ পালোঁ পৌৰসভাৰ ছত্ৰছায়াতেই বুলি আমি ক'ব লাগিব তেওঁলোকে নাজানো বুলি দায়হৰা মন্তব্য দিলে নহ'ব তেওঁলোকে আমি স্পষ্টভাৱে কৈছোঁ যে পৌৰসভাৰ ছত্ৰছায়াতে এটা ঈদগাহ ইয়াত সৃষ্টি হ'ল
এই বিষয়টো কিন্তু আমি পৌৰসভাক আমি স্পষ্টীকৰণ দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ ছত্ৰছায়াত যদি হোৱা নাই কেনেকৈ সাহস কৰিলে। আৰু এটা কথা জানিব বিচাৰিছোঁ, কিছুদিন পূৰ্বে ইয়াত বিহাৰ দিৱস উদযাপনৰ এটা প্ৰস্তুতি চলিছিল, কিন্তু দল সংগঠনৰ প্ৰতিবাদত শাসকীয় যিটো বিজেপি দল আছে তেওঁলোকে বিহাৰ দিৱস বাতিল কৰিবলৈ বাধ্য হয়। শেহতীয়াকৈ ছট পূজাক লৈ তেওঁলোকে এটা উত্তেজনা বিয়পাব বিচাৰিছে। এই গোটেই যিটো পৰিৱেশ, এই পৰিৱেশ যিটো ৰচনা কৰা হৈছে, ইয়াত কাৰোবাৰ ৰাজনৈতিক অভিসন্ধি আছে নেকি, ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ আছে নেকি? আচলতে এইটো কথা স্পষ্ট হৈ পৰিছে যে কেইগৰাকীমান মুষ্টিমীয় লোকৰ ছত্ৰছায়াত কিছুমান মানুহক উত্তেজিত কৰিবৰ কাৰণে তেওঁলোকে চিন্তা কৰি আছে আৰু অসমীয়া আৰু বিহাৰীৰ মাজত যিটো এটা গোষ্ঠীগত সংঘৰ্ষ হওক এই কথাটো তেওঁলোকে চিন্তা কৰি আছে, তেওঁলোকে ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰি আছে। গতিকে আমি এটা কথা আৰু এটা স্পষ্ট আকাৰে আমি জনাই দিব বিচাৰিছোঁ যে জনগোষ্ঠীয় ৰাইজৰ লগত ৰাজনৈতিক পাখা খেলিব নালাগে, কাৰণ তেওঁলোকে জানেই যে জনগোষ্ঠীয় লোকসকল পৰিপক্ক এই ৰাজনৈতিক ক্ষেত্ৰখনত। গতিকে আমি এটা কথা আমি জনাই দিব বিচাৰিছোঁ যে ইয়াত যিসকলে ৰাজনৈতিকভাৱে তেওঁলোকে ভাবিছে যে আমি ছাকচেছ হ'ম, আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে এয়াই শেষ আৰু যাতে এনেধৰণৰ কাণ্ড নকৰে এই কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। ইয়াৰ লগতে মই আৰু এটা কথা মই কৈ থৈ যাওঁ যে এই চক্ৰান্তটোৰ লগত যেনেধৰণে যোৱাকালি পৌৰসভাৰ বিষয়ববীয়াসকলে দায়হৰা মন্তব্য, তাৰ পাছতে জিলা উপায়ুক্তগৰাকী দায়হৰা মন্তব্য, তাৰপিছতে সন্ধিয়া ঠিক 4:30 বজাৰ লগে লগে পৌৰসভাৰ পৰা এখন নটিচ প্ৰেৰণ কৰিলে। নটিচখনত লিখা আছে যে ইয়াত কেঞ্চেল হ'ল বুলি কোৱাৰ পাছত আকৌ নিশা 10 বজাত এটা সম্প্ৰদায়ৰ লোকে ৰাজপথটো অৱৰোধ কৰিলে বুলিয়ে যে আকৌ যে ইয়াত অনুমতি প্ৰদান কৰিব, এইটো অতি দুৰ্ভাগ্যজনক। প্ৰশাসনৰ কিন্তু এইটো এটা দুৰ্বলতা। যদি এটা কথা স্পষ্ট, মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো তেওঁলোকে ভেঙুচালি কৰিছে নেকি, এইটো কথা আমি সুধিব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ জিতুল দত্ত সবিশেষ জনোৱাৰ বাবে।